বিটিআৰত প্ৰমোদ বড়ো চৰকাৰৰ কাৰ্যকালৰ দিন শেষ হৈ অহাৰ লগে লগে সৰব হৈছে এবিএমচি। শহীদ লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত সৰব এবিএমচি। লাফিকুল ইছলাম নামৰীয়াৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ যি প্ৰতিশ্ৰুতি আপুনি আমাৰ অঞ্চলৰ সভা সমিতিত দিছিল, আজিলৈকে দুমাহ উকলি যোৱা নাই নেকি? প্ৰমোদ বড়োৰ ওপৰত সৰব এবিএমচিৰ সাধাৰণ সম্পাদক জাহিদুল ইছলাম। আগন্তুক বিটিচি নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘু ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ নকৰিবলৈ আহ্বান প্ৰমোদ বড়ো। শেহতীয়াকৈ প্ৰমোদ বড়োৰ ওপৰত সৰব হৈছে এবিএমচিৰ সাধাৰণ সম্পাদক জাহিদুল ইছলাম। বিটিচিত প্ৰমোদ বড়ো চৰকাৰৰ অহাৰ দুমাহৰ ভিতৰত শহীদ লফিকুল ইছলামক হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব বুলি সংখ্যালঘু ৰাইজক প্ৰতিশ্ৰুতি দিছিল প্ৰমোদ বড়োৱে। কিন্তু প্ৰমোদ বড়ো চৰকাৰৰ কাৰ্যকালৰ ৫টাকৈ বছৰ উকলি যোৱাৰ পাছতো এতিয়াও লফিকুল ইছলামক হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই প্ৰমোদ বড়ো চৰকাৰে। সেয়ে এতিয়া সৰব হৈছে বড়োভূমিৰ ৰাজনৈতিক পথ পৰিৱৰ্তন কৰিব পৰা ছাত্ৰ সংগঠন এবিএমচিৰ সাধাৰণ সম্পাদক জাহিদুল ইছলাম। চিৰাং জিলাৰ অন্তৰ্গত মুছাবাৰী অঞ্চলত এবিএমচিৰ ২০তম প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত এবিএমচিৰ সাধাৰণ সম্পাদক জাহিদুল ইছলাম উপস্থিত থাকি মন্তব্য কৰে, আগন্তুক বিটিচি নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘু অঞ্চলত যদি প্ৰমোদ বড়োই চাই তেন্তে ৰাইজে প্ৰশ্ন কৰিব, দুমাহ এতিয়াও উকলি যোৱা নাই নেকি? কিয় এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই লফিকুল ইছলামৰ হত্যাকাৰীক? আপোনালোকে সকলোৱে জানে, বিটিআৰৰ আজিৰ দিনত প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই এটা সময়ত বলিষ্ঠভাৱে এটা সময়ত বিটিচি অঞ্চলতে এটা ছাত্ৰ সংগঠনৰ নেতৃত্ব দিছিল আৰু তেখেতে বিটিচি অঞ্চলত যি বলিষ্ঠ কণ্ঠ এবিএমচিৰ প্ৰায়তঃ সভাপতি শহীদ লাফিকুল ইছলাম ডাঙৰীয়াৰ লগতে তেখেতে এটা প্লেটফৰ্মতে এটা সময়তে তেখেতে ফুল কাম কৰিছিল। আমাৰ এবিএমচিৰ প্ৰায়তঃ সভাপতিৰ লগতে তেখেতৰ ঘনিষ্ঠ সম্পৰ্ক আছে। এই সময়ত তেখেতে অকল চিপৰ নিজৰ যে ব্যক্তিগত মুনাফাৰ কাৰণে তেখেতে বিটিচি অঞ্চলৰ চিপৰ ঘাটিটো দখল কৰাৰ কাৰণে বিটিচি অঞ্চলত ধৰ্মীয় অঞ্চলৰ মানুহখিনিক ভোট বেংক হিচাপে ব্যৱহাৰ কাৰণে তেখেতে যাই বিভিন্ন সভা সমিতিত কোৱা আমি দেখিবলৈ পাইছিলোঁ যে ইয়াতে যদি বিটিচি অঞ্চলত বিজেপি বা বিপিএফৰ চৰকাৰে দুমাহৰ ভিতৰত লাফিকুল ইছলাম ডাঙৰীয়া হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হ'ব। কিন্তু আপোনালোকৰ জৰিয়তে আজি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি এবিএমচিয়ে প্ৰশ্ন কৰিছোঁ, লাফিকুল ইছলাম ডাঙৰীয়াৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ যি প্ৰতিশ্ৰুতি আপুনি আমাৰ অঞ্চলৰ সভা সমিতিত দিছিল, আজিলৈকে দুমাহ উকলি যোৱা নাই নেকি? আৰু ৫টা বছৰ উকলি যোৱাৰ পিছতো ইতিমধ্যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰ্যকাল ৫টা বছৰ উকলি যাব। কিন্তু ৫টা বছৰত লাফিকুল ইছলাম ডাঙৰীয়াক তেখেতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগিব বুলি ৫টা মাত তেখেতৰ মুখৰ পৰা ওলোৱা আমি এবিএমচিয়ে দেখিবলৈ পোৱা নাই। আৰু এইকাৰণে আহ্বান জনাইছোঁ, এইবাৰ যাতে ধৰ্মীয় সংখ্যালঘু মানুহখিনিক লৈ প্ৰমোদ বড়ো ডাঙৰীয়াই ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে তেখেতে চিন্তা নকৰে। এইবাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ, ধৰ্মীয় সংখ্যালঘু অঞ্চলত যেতিয়াই প্ৰমোদ বড়ো সভা সমিতি পাতিব, যেতিয়াই প্ৰমোদ বড়ো যাব, ধৰ্মীয় সংখ্যালঘু মানুহখিনি প্ৰমোদ বড়োক প্ৰশ্ন কৰিব লাগে যে দুমাহ এতিয়ালৈকে উকলি যোৱা নাই নেকি? কিয় লাফিকুল ইছলাম ডাঙৰীয়া হত্যাকাৰী আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই? হয়, যিহেতু APPL চৰকাৰৰ দুগৰাকী সাংসদে ৱকফ বিল যিটো সংসদীয় যিটো আইন সমৰ্থন কৰিছে, কি ক'ব এই সন্দৰ্ভত? ছাৰ, গোটেই ভাৰতবৰ্ষই ধৰ্মীয় সংখ্যালঘু মানুহখিনিক বিজেপি চৰকাৰখনে যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে, ৱকফ যিটো সংশোধনী বিল, এইটো তেখেতসকলে বলবৎ কৰাৰ কাৰণে ইতিমধ্যে লোকসভা বা ৰাজ্যসভা ৰাষ্ট্ৰপতিয়েও অনুমোদন জনাইছে। ইয়াৰ কাৰণে ইতিমধ্যে গোটেই ভাৰতবৰ্ষৰ দ্বাৰা এটা বৃহৎ এটা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ে আন্দোলন কৰি তুলিছে। ইতিমধ্যে এবিএমচি বা বিভিন্ন দলসমূহত আমি আন্দোলন কৰি আছোঁ, কাৰণ এই বিলত এতিয়া আমি গ্ৰহণ কৰিব নিদিওঁ। কাৰণ আমাৰ সম্পত্তি কোনোবাই আমাৰ অধিকাৰ কোনোবাই কাঢ়ি লৈ যাব, আমি বহি থাকিম এনেকুৱা কথা কেতিয়াও হ'ব নোৱাৰে। কাৰণ অনাগত দিনত ইয়াৰ কাৰণে যোৰদাৰভাৱে আন্দোলন চলিব। অহা 14 তাৰিখে গুৱাহাটীত আমি কোনো 30,000 প্ৰতিবাদী আমাৰ যিখিনি কৰ্মী আছে বা ৰাইজ আছে, কোনো 30,000 ৰাইজ লৈ আমি গুৱাহাটীত আমি দিছপুৰত এটা কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু ইয়াৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ লগতে আজি আমি বিটিচিৰো আমাৰ যি ধৰ্মীয় সংখ্যালঘু ৰাইজৰ প্ৰতিনিধি বা ধৰ্মীয়